Hello dear learners, আশা কৰো সকলোৱে ভালে আছে। টেকনোইডো ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এডিআৰইৰ এইচএছ লেভেলৰ থাৰ্ড গ্ৰেড এক্সাম আজি সকলোময় হৈ গৈছে। তো আশা কৰো যিসকলে এপেয়াৰিং হৈছিলে গোটেই কেইজনেৰে এক্সাম ভালে হৈছে বুলি মই আশা ৰাখিছো। সকলোৰে এক্সাম সাকসেস হওক তাৰে কামনা কৰিছো। লগতে যিসকলে আজি হৈ যোৱা এক্সামত এপেয়াৰিং হৈছিলে তো সবে হয়তো জ্ঞাতই আছে যে কোনবিলাক প্ৰশ্ন আহিছিলে বা প্ৰশ্নৰ আনসাৰ কি হয়তো সকলোৱে আমি অলপ চলপ জ্ঞাতই আছো। তো তাৰ পৰা কিছুমান মৌখিক হিচাপে বা মেমৰি বেচিছ কিছুমান কোৱেশ্চন আনসাৰ মই যোগদাইছো। তাৰে ইয়াৰ পৰা এইচলৈকে মই বহুত কেইটা ভিডিঅ' আপডেট দিছো। তো সকলোৰ কমেণ্ট কৰি মই বা সকলোৰে কমেণ্টৰ ৰিকুৱেষ্টত মই আজি এইটো মুহূৰ্তত মই গোটেইকেইটা প্ৰশ্নৰ এনসাৰ একলগত মই এটা ভিডিঅ' বনাই আছো। তো আপোনালোকে ভিডিঅ'টো চাব বুলি মই ৰিকুৱেষ্ট কৰিছোঁ আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰিব আৰু কি কন্টেন্ট লাগে আপোনালোকৰ মোক কমেণ্ট কৰি জনাব। আৰু যিবিলাক কন্টেন্ট মই আপডেট দিছোঁ হয়তো সববিলাকে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তো আপোনালোকে তাৰ পৰা গৈ চাব পাৰিব আৰু যদি চোৱা নাই আপোনালোকে চাব। তো বলক পলম নকৰি আজিৰ এই ফুল কোৱেশ্চন আনসাৰ অৰ্থাৎ নিয়াৰেষ্ট 100 কোৱেশ্চন আনসাৰ মই আজি আপোনালোকৰ আগত আলোচনা কৰিম। তো ইয়াৰ ভিতৰত কিবা অজানিতে ভুল ত্ৰুটি হৈ যাব পাৰে, তো আপোনালোকে ক্ষমা কৰিব। তো ফাৰ্ষ্ট কুৱেশ্চনটো হৈছে যে দুটা সংখ্যা 2:3 অনুপাতত আছে। সংখ্যা দুটাৰ পূৰণফল 96। সংখ্যা দুটাৰ সমষ্টি কিমান হ'ব? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 20। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 20, মনত ৰাখিব। তো নেক্সট কুৱেশ্চন আছে যে তো বন্ধুসকল আৰু এটা কথা মই কৈ দিছোঁ ইয়াতে ইংলিছ, আছামিজ, জিকে, মেথছ, তো গোটেইকেইটা মই ইয়াতে আলোচনা কৰিম। গোটেইবিলাক কুৱেশ্চন আনসাৰৰ মই আলোচনা কৰিম। তো আজিৰ নেক্সট কুৱেশ্চনটো হৈছে যে তলত দিয়া নামসমূহৰ পৰা বেডমিণ্টন খেলুৱৈগৰাকী বাছি উলিয়াব দিছে। তো ইয়াত 4টা অপশ্যন আছিল। তাৰে ভিতৰত বেডমিণ্টনৰ প্লেয়াৰ বুলি আমি পুলেলা গোপীচান্দক জানো। বেডমিণ্টন খেলুৱৈগৰাকী হৈছে পুলেলা গোপীচান্দ। যিসকলে পুলেলা গোপীচান্দ দিছে সেইটো কাৰেক্ট বুলি মই অলপ আশাবাদী। তো নেক্সট কুৱেশ্চন হৈছে যে তলত কোনগৰাকী খেলুৱৈ ফুটবল খেলৰ লগত জড়িত? ফুটবল এইটো আমি হয়তো জানোৱে, ক্ৰিষ্টিয়ানো ৰনাল্ডো একদিনতে 50 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গৈছে ইউটিউবত, ৰেকৰ্ড কৰিছে ৱৰ্ল্ডত। নেক্সট কুৱেশ্চন আছে যে বেলেগৰ জীৱন কাহিনী অন্য এজনে লিখিলে, তাৰমানে লাইফ হিষ্টৰী আদাৰ্ছ পাৰ্চনে লিখিলে এনেকৈ আহিছিলে। অন্য পাৰ্চনে লিখিলে কি হ'ব? এইটো বায়োগ্ৰাফি। আৰু নিজে লিখিলে হয় আত্মজীৱনী, মানে অটোবায়োগ্ৰাফি। এটো দি বায়োগ্ৰাফি দি দিলে হ'ল। নেক্সট আছে যে চেন্নাইৰ পৰা এখন বিমানে পোনে পোনে গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমানখন কোন দিশৰ অভিমুখে আহি আছে? এইটো হ'ব কাৰেক্ট এনসাৰ নৰ্থ ইষ্ট, উত্তৰ পূব দিশত আহি আছে। নেক্সট কুৱেশ্চন হৈছে এণ্ডিছ পৰ্বত কোনখন ৰাষ্ট্ৰত আছে? এণ্ডিছ পৰ্বত কোনখন ৰাষ্ট্ৰত আছে? এইটো আহিছিলে এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ, মানে USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। নেক্সট কুৱেশ্চন আছে যে 2x = 32, তেন্তে xৰ মান উলিয়াব দিছে। xৰ মান হ'ব 5। xৰ মান কিমান হ'ব? 5 হ'ব। নেক্সট কুৱেশ্চন আছে যে 80ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে? প্ৰাইম নাম্বাৰ কেইটা আছে? প্ৰাইম নাম্বাৰ আছে 3টা আছে 83,
89 আৰু 97 আছে হয় নেক্সট কুৱেশ্যন ইয়াতে লিখিছে যে কমপ্লিট দ্য ছিৰিজ 27 30 37 50 হোৱাট 98 তো ইয়াৰ যেটো কমপ্লিট কৰিব দিছিলোঁ এইটো হ'ব মই ইয়াতে দি দিছোঁ যে APN মানে হ'ল প্ৰাইম নাম্বাৰ PN গোটেইকেইটা PN মানে হ'ল প্ৰাইম নাম্বাৰ 27 পৰা 30 মাইনাছ কৰিলে 3 হয় 30 পৰা 37 মাইনাছ কৰিলে 37 টো ইফালে আহিলে হয় আগত গুচি গৈছে যিয়ে নহওক 7 হয় 37 পৰা 50 মাইনাছ কৰিলে 30 হয় আৰু প্ৰাইম নাম্বাৰ এইকেইটা হৈছে প্ৰাইম নাম্বাৰ 3 5 7 11 13 17 19 23 29 এইকেইটা হৈছে প্ৰাইম নাম্বাৰ তো নেক্সট প্ৰাইম নাম্বাৰ হৈছে যে 50 প্লাছ 19 ইকুৱেল টু কি হ'ব 69 আমাৰ 69 হে দৰকাৰ ইয়াত যদি অপশ্যনত 69 আছে তেনেহ'লে এইটো কাৰেক্ট আনচাৰ হ'ব আৰু 69 প্লাছ 29 ইকুৱেল টু 98 98 টো এই হট আছে ইয়াতে দিয়া আছে 98 দিয়া আছে তো আমাৰ এইটো ওলাব লাগে এইটো হৈছে 69 27 30 37 50 69 98 ঠিক আছে নেক্সট হৈছে যে আটাইতকৈ পুৰণি বেদখন হৈছে বেদ হৈছে 4খন আমি জানো যে বেদ কেইখন 4খন বেদৰ ভিতৰত পুৰণি বেদ হৈছে ঋগ্বেদ মনত ৰাখিব নেক্সট কুৱেশ্যন আছে যে দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত দীপা কৰ্মকাৰ হৈছে মহিলাৰ যেটো ফিমেল আৰ্টিষ্টিক জিমনাষ্টিক্স মনত ৰাখিব জিমৰ লগত জড়িত দীপা কৰ্মকাৰ নেক্সট আছে সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় যেটো ঢৌ হয় এইটোক সুনামি বুলি কোৱা হয় আৰু ইংৰাজীত সুনামি কোৱা হয় কিন্তু টিটো আগত আছে টিটো উজ্জ্বল হৈ আছে সুনামি নেক্সট আছে যেতিয়া মাটিৰ তলত যেতিয়া বেছি ভাপ হৈ যায় তেতিয়া সেই ভাপটো যেতিয়া নেকি কিবা এটা সংকটৰ ফলত কি হয় ওপৰলৈ ওলাই আহে সেই ওলাই অহাৰ ফলত যেতিয়া মাটিৰ তলত কিবা এটা সংঘৰ্ষ হয় সেইটো কি বুলি কোৱা হয় আগ্নেয়গিৰি বুলি কোৱা হয় ভলকেনো নেক্সট আছে তল কোনটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত নহয় বুলি কৈছে হা CISF মানে হ'ল চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ আৰু SSB মানে সশস্ত্ৰ সীমা বল তাৰপিছত চেণ্ট্ৰেল কোষ্ট গাৰ্ড তো এই তিনিটা হয় কিন্তু CSGটো নহয় এইটো হৈছে মেবি চেণ্ট্ৰেল চিকিউৰিটি গাৰ্ড হ'ব এইটো নহয় নেক্সট আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল তো কাৰেক্ট আনসাৰ হ'ব ব্ৰিটেইন আছিল ব্ৰিটেইন নেক্সট আছে ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে ৰঙাত তাৰমানে ৰঙা আছে চাৰিওফালে ৰঙা কিন্তু মাজত এই বগা ক্ৰছ আছে মানে এনেকুৱা প্লাছ চিন আছে এইটো হৈছে ছুইজাৰলেণ্ডৰ পতাকাত মনত ৰাখিব নেক্সট কুৱেশ্যন আছে যে আহোম ৰাজ্যৰ শেষৰ ৰাজধানী দ্য লাষ্ট কেপিটেল অফ আহোম কিং এইটো হ'ব যোৰহাট মনত ৰাখিব নেক্সট আছে যে নীতি আয়োগৰ চেয়াৰমেন হৈছে PM প্ৰাইম মিনিষ্টাৰ বৰ্তমান তথা 1 জানুৱাৰী 2024 মতে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন জগদীশ ধানকাৰ নেক্সট আছে NRLটো মোৰ নালাগে যেহেতু NRLটো তাত মেনশ্যন কৰা আছিল আমাৰ নালাগে DA লাগে আমাৰ DAOৰ ফুল ফৰ্ম হৈছে দীন দয়াল উপাধ্যায় অন্ত্যোদয় যোজনা এইটো কাৰেক্ট এনচাৰ চাৰিটা অপশ্যনৰ ভিতৰত এইটো হ'ব কাৰেক্ট তাৰপিছত নুমলীগড় ৰিফাইনাৰী ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনখন জিলাত নুমলীগড় ৰিফাইনাৰী অৱস্থিত এইটো হৈছে অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট কুৱেশ্যন আছে অসমে
অসমে কোন দুখন ৰাষ্ট্ৰৰ লগত সীমা ভাগ কৰিছে? বাংলাদেশ হৈছে বেছি আৰু ভূটান হৈছে ভূটানৰ লগত কম সীমা ভাগ কৰিছে। তো এই দুটা হৈছে বাংলাদেশ আৰু ভূটান। নেক্সট আছে ভৈৰৱকুণ্ডৰ ত্ৰিসংযোগ, মানে ভৈৰৱকুণ্ড যে আছে, ভৈৰৱকুণ্ড হৈছে অসমতে অৱস্থিত। তো যিহেতু অসমত আছে ভৈৰৱকুণ্ড, তেনেহ'লে আসাম, এ মানে অৰুণাচল, বি মানে ভূটান। ভূটান হ'ল কাণ্ট্ৰি আৰু দুইখন হৈছে ষ্টেট। এই তিনিটা ত্ৰিসংযোগৰ ভিতৰত অৱস্থিত হৈছে ভৈৰৱকুণ্ড। অৰুণাচল প্ৰদেশ, ভূটান এণ্ড আসাম। নেক্সট আছে যে শান্তশিষ্ট পুষ্ট মহাদুষ্ট, এইটো কাৰ ৰচনা আছিল? ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ ৰচনা আছিল। ডপৰ কালেক্টিভ নাউন হৈছে পেক। ফিছৰ কালেক্টিভ নাউন হৈছে অকেল বা চকেল বা স্কুল, মনত ৰাখিব। নেক্সট আছে যে বৃত্ত যদি জ্যামিতি হয়, কবিতা কি হ'ব? কিতাপ। নেক্সট আছে যে এইটো আছে ইণ্টাৰগেটিভ চেণ্টেন্সত। তো ইণ্টাৰগেটিভ চেণ্টেন্সত হ'লে আমি প্ৰশ্নৰ আগত WH যিটো ৱাৰ্ড হয় সেইটো ইউজ কৰিব লাগে। যেনে যিটো WH নাই, হট বা হুয়াৰ বা হুৱেন বা হোক একোৱে নাই, তেনেহ'লে এইটো ইণ্টাৰগেটিভ কৰিবলৈ হ'লে তাত কি দিব লাগে? এক্সিলাৰী ভাৰ্ব দিব লাগে। যিহেতু ISটো হ'ল এক্সিলাৰী ভাৰ্ব, আইটো মাজৰ পৰা ভিতৰত আগত আহিছে, এইটো হ'ব কেপিটেল লেটাৰত। তেনেহ'লে ইজ ইয়ৰ ব্ৰাদাৰ গয়িং টু দ্য জিম? গয়িং হ'ব, যিসকলে গয়িং দিছে মই ভাবোঁ গয়িংটো কাৰেক্ট হৈছে। নেক্সট আছে ভাৰতৰ পশ্চিমে থকা ৰাজ্য ৰাজস্থান। ভাৰতৰ পশ্চিমত অৱস্থিত আছে ৰাজস্থান, হাৰিয়ানা। নেক্সট আছে প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত? ইন হুইচ কণ্টিনেণ্ট আৰ কৰেল ৰিফছ? কৰেল ৰিফছবোৰ আছে অষ্ট্ৰেলিয়া কণ্টিনেণ্টত অৱস্থিত। কুল্লু, এই কুল্লু ফেষ্টিভেল যে আছে, এই কুল্লু ফেষ্টিভেল কোনখন ৰাজ্যই চেলিব্ৰেট কৰে? HP মানে হ'ল হিমাচল প্ৰদেশ, মনত ৰাখিব। কোনটো কোম্পানী বাণিজ্যিক বাহন নবনায়? এইটো হৈছে টিবুৰো। নেক্সট আছে যে 100%, 200% ইকুৱেল টু কিমান হ'ব? 300 হ'ব। নেক্সট আছে কোনখন মহাদেশৰ ক্ৰান্তীয় বস্তু মকৰ ক্ৰান্তি ৰেখা ভাগ কৰিছে? অষ্ট্ৰেলিয়া কণ্টিনেণ্টত কৰিছে। অলকানন্দা কোনে ৰচনা কৰিছিল? বা অলকানন্দাই কোনে সংগীত দিছিলে? তন্ময় কিপটে দিছিলে। নেক্সট আছে শংকৰদেৱৰ আইতাক কোন আছিল? শংকৰদেৱৰ আইতাক কোন আছিল? খেৰসূতী আছিল শংকৰদেৱৰ আইতাক। হোৱেৰ ইজ লোকেটেড গ্ৰীণলেণ্ড? গ্ৰীণলেণ্ড ক'ত অৱস্থিত? উত্তৰ আণ্টাৰ্কটিকাত গ্ৰীণলেণ্ড অৱস্থিত, মনত ৰাখিব। নেক্সট আছে কাঞ্চীপুৰম। এই কাঞ্চীপুৰম শাৰী যে আছে, শাৰী, এই শাৰীটো হৈছে তামিলনাডুত অৱস্থিত, তামিলনাডুত পোৱা যায়। কাঞ্চীপুৰম শাৰী তামিলনাডুত পোৱা যায়। তাৰপিছত দি বেটল অফ ৱাটাৰলু ৱাজ ফৰ্ট ওৱান। নেপোলিয়ন বনাপাৰ্টৰ বেটেল ৱাটাৰলু হৈছিল। নেক্সট আছে এণ্টনি অফ ফ্ৰেণ্ড। কিছুমানে আনফ্ৰেণ্ড দিছে, আনফ্ৰেণ্ডটো নহয়, কি বুলি কৈছে ইয়াতে? এণ্টনিম মানে বিপৰীত। বস্তুবিলাক বুজিব লাগে। চিনোনিম মানে হ'ল সমৰ্থক, এণ্টনিম মানে হ'ল বিপৰীত। তাৰপিছত অপজিট মানে হ'ল বিপৰীতে, এইটো ফয় হ'ব। ফ্ৰেণ্ড যদি হয় বন্ধু, ফয় মানে হ'ল শত্ৰু। নেক্সট আছে চিনোনিম অফ লেমেণ্ট। লেমেণ্টটো উইপ হ'ব লাগে, কিছুমানে মাৰনো দিছে, মাৰ। কনফিউজ আছে আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন। দি নেশ্যনেল ৱাৰ মেম'ৰিয়েল ইজ লোকেটেড? নিউ দিল্লী। ৰাষ্ট্ৰীয় যুদ্ধৰ স্মৃতি হিচাপে আমি কাক জানো? নতুন দিল্লীক জানো। এই ঠাইটো হৈছে নতুন দিল্লী। নেক্সট আছে কুৱেশ্যন, হুইচ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন নৰ্থ ইষ্ট? উত্তৰ পূবত অৱস্থিত মাউণ্টেইন ৰেঞ্জটো হৈছে বৰাইল।
নেক্সট আছে ডিকশ্যনাৰী। এই ডিকশ্যনাৰীৰ মাজে হ'ব এটা আছে ৰয়েল ৰিগেল ৰেনেল। এইটো ৰেনেল নহয় দেই, এইটো হ'ব ৰেবেল। এই ৰেবেলটো হ'ব যিহেতু RE গোটেইকেইটাত আছে, বিটো N আছে G আছে নহয়, বিটো আগত আহিছে, তেনেহ'লে BNGY, তেনেহ'লে বি আগত আহিছে, তেনেহ'লে এই গোটেইকেইটাত বি নাই। আমি যেতিয়া এলিমিনেট কৰিম কুৱেশ্যন তেতিয়া এলিমেণ্ট কৰিম তেতিয়া গম পাম যে যিহেতু বি নাই, বি আগত আহিছে, বিৰ পিছত N আহিব, তাৰপিছত G, তাৰপিছত Y, তেনেহ'লে ৰেবেলটো হ'ব 1 নম্বৰত। 2 নম্বৰ হ'ব এই জিটো তাৰপিছত আহিছে, এই N নহ'ব, জিৰ পিছত N, GBG, তেনেহ'লে জিটো আহি গ'ল 2 নম্বৰ, তাৰপিছত বাকীকেইটা মিলাই দিলেই হ'ল। তো 4, 2, 3, 1 যিসকলে দিছে সেইটো কাৰেক্ট এনচাৰ হৈছে। নেক্সট আছে টিকলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ইন আছাম। অসমৰ কোনখন ৰাজ্যত, অসমৰ কোনখন জিলাত এই টিকলাই টি ৰিচাৰ্চ ইনষ্টিটিউশ্যন আছে? এইটো হৈছে যোৰহাট ডিষ্ট্ৰিক্টত। নেক্সট আছে আজি ছানডে 2024 পৰা 92 দিন পিছত কি বাৰ হ'ব? এইটো ছানডেই হ'ব। নেক্সট আছে যে ডায়মণ্ড লীগ ইজ ৰিলেটেড টু ইন হুইচ স্পৰ্ট। কোনটো খেলৰ লগত ডায়মণ্ড লীগ জড়িত আছে? ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত আছে। নেক্সট কুৱেশ্যন আছে বন্ধু-বান্ধৱীসকল, এইটো ৱাৰ্ডটো অলপ খেলি মেলি হ'ব পাৰে, কিন্তু মই আইডিয়াত দিছোঁ জাষ্ট। কিন্তু ৰেডিমেণ্টৰ লগত এনচেণ্ট হয়, ANCIENT, এনচাইণ্ট। এই এনচাইণ্ট কিন্তু ইয়াতে আছে, আৰু কেইটামান আহিছিলে, তো গোটেইকেইটাই মিলিছে, কিন্তু মেডিকেলটো মিলা নাই। মেডিকেলটো মিলালে মানে কি, আপোনালোকে মাৰ্ক কৰিব যে মেডিকেল, যেতিয়া মেডিকেল লিখি MEDICAL মেডিকেল যেতিয়া লিখিম, এই এলটো কিন্তু এই শব্দটোত নাছিল, এলৰ বাহিৰে গোটেইকেইটা শব্দই আছে কিন্তু ইয়াতে, তেনেহ'লে আমি মেডিকেলটো কাৰেক্ট এনচাৰ দিছোঁ। কাৰেক্ট এনচাৰ হ'ব মেডিকেল, মনত থাকিব। নেক্সট আছে হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। এই ৰাজ্যসভাৰ চেয়াৰমেন কোন? ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ৰাজ্যসভাৰ চেয়াৰমেন হৈছে ভাইচ প্ৰেচিডেণ্ট, উপৰাষ্ট্ৰপতি। নেক্সট আছে যে গ্ৰীণলেণ্ড ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি। কোনখন ৰাষ্ট্ৰত গ্ৰীণলেণ্ড অৱস্থিত? ডেনমাৰ্কত অৱস্থিত হৈছে গ্ৰীণলেণ্ড। তাৰপিছত হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ। এই নীতি আয়োগৰ চেয়াৰমেন হৈছে PM মানে প্ৰাইম মিনিষ্টাৰ। নেক্সট হ'ব এই বসুন্ধৰা। বসুন্ধৰা কিহৰ লগত জড়িত? বসুন্ধৰা হৈছে ভূমি লেখনৰ লগত জড়িত। নেক্সট কুৱেশ্যন আছে হুইচ মাউণ্টেইন ৰেঞ্জ ইজ নট এ পাৰ্ট অফ হিমালয়া। এই হিমালয়ৰ কোনটো হিমালয়াৰ মাউণ্টেইনৰ ৰেঞ্জৰ পাৰ্ট নহয়? আনামুডিটো পাৰ্ট নহয়। নেক্সট কুৱেশ্যন আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বীপ ৰাজ্য হৈছে দ্বীপ ষ্টেট, মানে আইলেণ্ড ষ্টেট বুলি কোৱা হয়, হাৱাইক কোৱা হয়। নেক্সট আছে তলত কোনটো শুদ্ধ নহয়, মানে ইনকাৰেক্ট অফ দ্য বিলো। এতিয়া হ'ব মালদ্বীপছ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। এটা ভুলকৈ লিখিছে, মালদ্বীপটো হ'ল কাণ্ট্ৰি কেনেকৈ ইউনিয়ন টেৰিটৰীত পৰিব? নপৰে, তেনেহ'লে এইটো নহয়। আৰু বাকীকেইটা ষ্টেট ইউনিয়ন টেৰিটৰীত পৰে, মালদ্বীপটো নপৰে, তাৰ বাবে মালদ্বীপটো ইনকাৰেক্ট, যিহেতু ইনকাৰেক্টে সুধিছে। নেক্সট আছে দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? অষ্ট্ৰেলিয়াত, কণ্টিনেণ্টত। নেক্সট আছে বন্ধু-বান্ধৱীসকল, এইটো অলপ ডাবল হৈছে, এইটো কুৱেশ্যনটো ডাবল হৈছে, বেয়া নাপাব। হুইচ ইজ দ্য পাৱাৰ হাউচ অফ চেল। শক্তিৰ উৎস বুলি ক'লে আমি কোষৰ শক্তিৰ উৎস বুলি আমি কাক জানো? মাইটকণ্ড্ৰিয়াক জানো। নেক্সট আছে হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দি প্ৰেচিডেণ্ট।
কোনে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰে বা শপত পাঠ কৰায়? চিফ জাষ্টিচ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন আছে দি ৰুইনছ অফ আঙৰ ৱাৰ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? আংকোৰ ৱাটৰ ধ্বংসাৱশেষ কোনখন দেশত অৱস্থিত? এইটো হৈছে কম্বোডিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন আছে হুইচ চাইট ইজ ৰিলেটেড টু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হৈছে মহেঞ্জো-দাৰো লগত জড়িত। নেক্সট কুৱেশ্যন আছে যে আলাকাছা কোন দুখন ৰাষ্ট্ৰৰ মাজত অৱস্থিত? আলাকাছা ইজ লোকেটেড বিটুইন হুইচ টু কাণ্ট্ৰিজ? এইটো হৈছে USA এণ্ড SU। বুজি পাইছেনে? USA হ'ল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এণ্ড SU হ'ল ছোভিয়েট ইউনিয়ন। নেক্সট কুৱেশ্যন আছে যে 2020 জাপানৰ টকিঅ' অলিম্পিকত ভাৰতে কি খেলত মেডেল পোৱা নাছিলে? বন্ধু বান্ধৱীসকল মই ইয়াতে এই তিনিটা অপশ্যন দিছোঁ, মানে তিনিটা অপশ্যন পৰীক্ষাত আহিছিলে, কিন্তু অন্য এটা অপশ্যন হয়তো মনত নাই, কিন্তু সেইটোৱে কাৰেক্ট এনচাৰ হ'ব। সেইটো ভুল সুধিছে। তাৰমানে এই মল্লযুঁজতো পাইছিলে, ভাৰোত্তোলনতো পাইছিলে, বক্সিঙতো পাইছিলে, কিন্তু অন্য যিটো অপশ্যন আছিল সেইটো হ'ব কাৰেক্ট। সেইটোত পোৱা নাছিলে, ভাৰতে কোনো মেডেল পোৱা নাছিলে। এই নয়নমণি শইকীয়া আৰু কিবা চৌধুৰী আছিল কিহৰ খেল কি খেলৰ লগত জড়িত? এইটো হৈছে লন বলৰ লগত জড়িত। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে বা ৰিয়েল নেম অফ ৰঞ্জু হাজৰিকা প্ৰমোদ চন্দ্ৰ হাজৰিকা। তো বন্ধুসকল এইটো নট ফৰ এৰিয়াৰী যিটো পৰীক্ষা গুচি গৈছে এইটোৰ কাৰণে নহয়, আগন্তুক যিবিলাক কম্পিটিটিভ এক্সাম আহি আছে বা আৰু 3rd গ্ৰেডৰ 4th গ্ৰেডৰ এক্সাম আছে সেইটো কাৰণে হয়তো ইম্পৰ্টেণ্ট হ'ব পাৰে। ক'ৰ পৰা প্ৰশ্ন কাটে কোনো গেৰাণ্টি নাই। তো চিনোনিম অফ ৰিয়াছৰ চিনোনিম হৈছে এংগ্ৰি। নেক্সট আছে যে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। তলৰ কোনটো বাঁহৰ সঁজুলি? বাঁহৰ সঁজুলি বুলি কোৱা নাই, বাদ্যযন্ত্ৰ। এইটো অলপ মিষ্টেক হৈছে, বাদ্যযন্ত্ৰ মনত ৰাখিব। এইটো হৈছে টকা। নেক্সট আছে তলৰ কোনটো অমিল, মানে মিচিং হৈ আছে বাদুলি। এই বাদুলিটো অমিল। ময়ূৰ, স্পিৰ' ক্ৰ' সেইকেইটা হয়, যিটো দিনত ফুৰে, বাদুলি ৰাতিত ফুৰে। বেট। চিলভাৰৰ ৰাসায়নিক উপাদান হৈছে Ag। জালিয়ানৱালা বাগ ক'ত অৱস্থিত? এইটো সকলোৱে আমি জানো। জালিয়ানৱালা বাগৰ হত্যাকাণ্ড হৈছে পাঞ্জাৱৰ অমৃতসৰত হৈছিলে, কিন্তু পাঞ্জাৱটো অপশ্যনত আহিছিলে, কাৰেক্ট এনচাৰ হ'ব পাঞ্জাৱ। তলৰ কোনখন গ্ৰন্থ ৰংবং বেৰেঙৰ ৰচিত? ৰংমিলিৰ হাঁহি। মধ্যমা উলিওৱা হৈছে 1 হ'ব মধ্যমা। নেক্সট আছে ৰিয়াৰ 42, টিয়াৰ 44, ডিয়াৰ 28, দেন বিয়াৰ বা কি আছিল মই একচুৱেলি নাজানো, কিন্তু 30 বা 32 বা 30 এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট আছে যে ৰবটিক্স যদি অৰবিটছ হয়, BTSC হয়, তেনেহ'লে প্ৰজেক্টটো কি হ'ব? RP জো শ্ৰেষ্ঠ হ'ব, মনত ৰাখিব। নেক্সট আছে যে গ্ৰীণ লাইটে কি সূচায়? গ্ৰীণ লাইটে মানে গিভ পাৰ্মিশ্যন, মানে অনুমতি দিয়া হৈছে যাব পাৰে আপুনি। তো বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালেই পাইছে। ইয়াতে মই বহুতকেইটা প্ৰশ্ন ইনক্লুড কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলে চাব পাৰে। আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে মই যিকেইটা ভিডিঅ' বনাই আছোঁ, যিবিলাক ভিডিঅ' বনাই আছোঁ, কণ্টেণ্ট বনাই আছোঁ, সকলোবোৰ ইম্পৰ্টেণ্ট। আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব, চাই ল'ব। তো আজি ইয়াৰ পৰা বিদায় মাগিছোঁ, ধন্যবাদ।